চৰকাৰৰ যি লাখপতি বাইদেউ আঁচনি তাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নাই আপুনি কেনেদৰে চেক কৰিব। এতিয়া প্ৰথমে আপোনালোকে দেখি চাৰ্চ কৰিব লাগিব nrlm.gov.in। তাত যিটো ফাৰ্ষ্ট অপশ্যন আহিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক নকৰিব। ছেকেণ্ড অপশ্যনটো দেখিবলৈ পাইছে ব্লক ৱাইজ SHG এণ্ড মেম্বাৰ ডিটেইলছ। এই ছেকেণ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত শ্ব' কৰিব। এতিয়া ফাৰ্ষ্ট টাইম আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব লাগিব। মই মোৰ ষ্টেট যিহেতু আসাম হয় আসাম চিলেক্ট কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে নিজৰ ব্লকটো চিলেক্ট কৰিব লাগিব। মই মোৰ ব্লকটো নাৰায়ণপুৰ, গতিকে নাৰায়ণপুৰ চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে গাঁও পঞ্চায়তখন চিলেক্ট কৰিব লাগিব। আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰি দিব। তাৰপিছতে দেখিবলৈ পাইছে ভিলেজ, অৰ্থাৎ আপোনাৰ গাঁওখনৰ নামটো ইয়াতে চিলেক্ট কৰিব লাগিব। মই মোৰ গাঁওখনৰ নাম চিলেক্ট কৰি পেলাই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব।